তাৰ হিচাপে প্ৰতি বছৰে প্ৰতিষ্ঠা হোৱাৰ পৰাই এই যোৱা ভৱন এৰিয়াত এই এলেকাত আমি চাওলুং চুকাফা দিৱস পাতি আহিছোঁ। চাওলুং চুকাফাই যেতিয়া ইয়াত প্ৰৱেশ কৰিছিলে সময়ত তেওঁ গোটেই বিভিন্ন জাতি সম্প্ৰদায় লৈ একলগ কৰি এখন ৰাজ্য কৰিছিলে, কোনো যুদ্ধৰ দ্বাৰাই নহয়, এটা বিভিন্ন ধৰণে তেওঁ মিতিয়ালি কৰি তেওঁলোকৰ লগত কৰিছিলে। সেইকাৰণে যেতিয়া AJP গভৰ্ণমেণ্ট আহিলে তেতিয়াৰ পৰা এই দিৱসটোক অসম দিৱস হিচাপে পালন কৰিব ল'লে আৰু আজি অসমৰ বিভিন্ন জেগাত চাওলুং চুকাফাৰ দিৱসটো পাতিবলৈ লৈছে। আৰু আপোনালোকে শুনি সুখী হ'ব যে এইটোৰ কাৰণে এতিয়া আমাৰ বিভিন্ন জেগাত আমাৰ এটা সম্প্ৰীতিটো বাঢ়িছে। বিশেষকৈ উজনিত এইটো এটা বিশেষ পৰ্ব নিচিনাই হৈ পৰিছে। সকলো জাতি সম্প্ৰদায় লগ খাই পেলাই আমি চুকাফা দিৱস পাতোঁ, অসম দিৱস হিচাপে পাতোঁ চুকাফা দিৱসটোক। আৰু এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা যে 600 বছৰ যিটো জাতিক কৰিলে, পৃথিৱীৰ কোনো ৰজাই আজিলৈকে 600 বছৰ ৰাজত্ব কৰিব পৰা নাই। কিন্তু চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা টাই আহোমৰ অসম দেশক এটা গঢ় দিলে আৰু তাৰ যোগেদি এইটো হ'ল। কিন্তু এতিয়া আমাৰ বেয়া লাগিছে যে শেষ ৰাজধানী যিটো যোৰহাটত আছিলে, আমাৰ এতিয়া জইণ্ট ডাইৰেক্টৰ হেল্থৰ অফিচৰ জেগাত, সেইটো লাহে লাহে নাইকিয়া কৰি পেলোৱা হৈছে। ইয়াক 5জন ৰজা আছিলে আৰু ৰাজকাৰেং আছিলে। তাৰ হিচাপে প্ৰতি বছৰে প্ৰতিষ্ঠা হোৱাৰ পৰাই এই যোৱা ভৱন এৰিয়াত এই এলেকাত আমি চাওলুং চুকাফা দিৱস পাতি আহিছোঁ। চাওলুং চুকাফাই যেতিয়া ইয়াত প্ৰৱেশ কৰিছিলে সময়ত তেওঁ গোটেই বিভিন্ন জাতি সম্প্ৰদায় লৈ একলগ কৰি এখন ৰাজ্য কৰিছিলে, কোনো যুদ্ধৰ দ্বাৰাই নহয়, এটা বিভিন্ন ধৰণে তেওঁ মিতিয়ালি কৰি তেওঁলোকৰ লগত কৰিছিলে। সেইকাৰণে যেতিয়া AJP গভৰ্ণমেণ্ট আহিলে তেতিয়াৰ পৰা এই দিৱসটোক অসম দিৱস হিচাপে পালন কৰিব ল'লে আৰু আজি অসমৰ বিভিন্ন জেগাত চাওলুং চুকাফাৰ দিৱসটো পাতিবলৈ লৈছে। আৰু আপোনালোকে শুনি সুখী হ'ব যে এইটোৰ কাৰণে এতিয়া আমাৰ বিভিন্ন জেগাত আমাৰ এটা সম্প্ৰীতিটো বাঢ়িছে। বিশেষকৈ উজনিত এইটো এটা বিশেষ পৰ্ব নিচিনাই হৈ পৰিছে। সকলো জাতি সম্প্ৰদায় লগ খাই পেলাই আমি চুকাফা দিৱস পাতোঁ, অসম দিৱস হিচাপে পাতোঁ চুকাফা দিৱসটোক। আৰু এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা যে 600 বছৰ যিটো জাতিক কৰিলে, পৃথিৱীৰ কোনো ৰজাই আজিলৈকে 600 বছৰ ৰাজত্ব কৰিব পৰা নাই। কিন্তু চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা টাই আহোমৰ অসম দেশক এটা গঢ় দিলে আৰু তাৰ যোগেদি এইটো হ'ল। কিন্তু এতিয়া আমাৰ বেয়া লাগিছে যে শেষ ৰাজধানী যিটো যোৰহাটত আছিলে, আমাৰ এতিয়া জইণ্ট ডাইৰেক্টৰ হেল্থৰ অফিচৰ জেগাত, সেইটো লাহে লাহে নাইকিয়া কৰি পেলোৱা হৈছে। ইয়াক 5জন ৰজা আছিলে আৰু ৰাজকাৰেং আছিলে।